চিৰাঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন সজাগতা বাতৰ নাট প্ৰদৰ্শন সমগ্ৰ বিশ্বৰ লগতে আজি চিৰাং জিলাতো ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে জিলাখনৰ বিজনী মহকুমাৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বাতৰ নাট প্ৰদৰ্শন যোগে বিশ্ব পৰিৱেশ দিৱসৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পৰিৱেশ আৰু বন বিভাগৰ সহযোগত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসত বিজনীৰ প্ৰেৰণা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত বিজনী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে প্লাষ্টিক বৰ্জন সজাগতা বাতৰ নাট প্ৰদৰ্শন কৰে। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি ৰোপণৰ লগতে বিদ্যালয় চৌহদত বিভিন্ন ফলমূলৰ গছপুলি ৰোপণ কৰা হয়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এইবাৰ মহাপুৰুষ দেখিছিলে নাই তাত দেশৰ হাজাৰ মানুহে নৈতে স্নান কৰি সেৱা কৰিছিল আৰু তহঁতে এতিয়া এইবোৰ পেলাই ইয়াক নৰক কৰিবলৈ ইচ্ছ আৰু সেইখন আনি ইয়াত পেলাই মই বোলো নোৱাৰা। এইবোৰ কি মাছৰ খাদ্য নেকি? আৰে নহয় প্লাষ্টিক। ইয়াক খালি মাছৰ খাদ্য নেকি? প্লাষ্টিক এইবোৰ ইয়াত পেলালে ভালহে হ'ব। প্লাষ্টিকৰ লগত মাছ সোমাই থাকিব। দেখা নাই এয়া নিত্য আখৰালৈ যাওঁ। এয়া সুমন কৃষ্ণ, মই গৰপীয়া, এই তিনি কালিয়া নামৰ ভূমিয়ে। আৰু বাবা চাইনাটো সেইটো বিচাৰিয়ে পোৱা নাই। মোৰ হাতত পুৰুষৰ নদী এখন। এই নদীখনত গা ধুই আমাৰ ভাল লাগিছিল আৰু এতিয়া পানীত নামিলে খুজুৱতী হয়। খুজুৱতী প্লাষ্টিক বটাৰ যে উদ্দেশ্য সেই উদ্দেশ্য बे प्लास्टिक बाहायनायाव जोङो কাজালা বস্তু ধৰি থাকা। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বন বিভাগৰ তৰফৰ পৰা এখনি বাতৰ নাট আয়োজন কৰা হৈছে আৰু এই বাতৰ নাটৰ মূল আমাৰ থিমটো হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন, যিটো এই বৰ্ষৰ আমাৰ থিম। সেইটোৰ ওপৰতে নিৰ্ধাৰিত কৰি আজি বাতৰ নাটখন প্ৰদৰ্শন কৰা হৈছে আৰু আমাৰ যি বন বিভাগৰ তৰফৰ পৰা গছপুলি দিয়া হৈছে তেওঁলোকক আমি বিতৰণ কৰিছোঁ ইয়াতে। আৰু এই আমাৰ বাতৰ নাটখন বড়োবাজাৰ হাইস্কুলত হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰদৰ্শন কৰা হৈছে। তাৰ কাৰণে আমি প্ৰিন্সিপাল ছাৰ এণ্ড ভাইচ প্ৰিন্সিপাল ছাৰক আমাক সহযোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যি আমাৰ মেছেজ এণ্ডিং প্লাষ্টিক পলিউশ্যন সেইটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ।